নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে গমেই পায় যে আমি এবাৰ ধান খেতি কৰিছোঁ অলপ বেছিকৈ। আৰু ধান খেতি আমাৰ পুখুৰীৰ লগতে, আৰু পুখুৰীত যেতিয়া হাঁহবিলাক এৰি দিওঁ তেতিয়া আৰু পুখুৰীত নমে। আৰু তাৰপিছত এটা বেলেগ এটা কাণ্ড কৰি দিয়ে, তাৰমানে সমস্যাটো অলপ ডাঙৰ সমস্যা হৈছে। তাৰমানে এই হাঁহবিলাকে আৰু আমাৰ ধান খেতিত আহে আৰু ধানবিলাক অলপ অলপ ওলাই আছে। আৰু এই ধানবিলাকৰ কি এটা অৱস্থা কৰিছে চাওক। এনেকুৱা যদি অৱস্থা কৰি থাকে বা ধানবিলাক নষ্ট কৰি থাকে, তেনেহ'লেতো আমি ধান ইয়াৰ পৰা কাটিবই নোৱাৰিম। হাঁহবিলাকে গোটেই আৰু এইখিনি খাই ল'ব আৰু নষ্ট কৰি ল'ব আৰু পেলাই চেলাই দিব। তো ইয়াৰ এটা বিশেষ এটা ব্যৱস্থা ল'ব লাগিব, নহ'লে আৰু বেলেগ এটা কাণ্ড হৈ যাব। তো আজি মোৰ প্ৰথম কামটো হ'ল যে এই পুখুৰীৰ চাৰিওফালে মই এটা বাউণ্ডাৰী বেৰ এখন দি দিম, যাতে হাঁহবিলাক এই পুখুৰীৰ পৰা ওলাই ধান খেতিত আহিব নোৱাৰে। তো প্ৰথমে এখন নেট জাল বুলি কয় সেইটো আনি ল'ম। তাৰপিছত ভালকৈ ইয়াৰ চাৰিওফালে মেৰাই দিম, বেৰ এখন দি দিম, যাতে হাঁহবিলাক আৰু ওলাব নোৱাৰে। আৰু একেৰাহে কেইবাদিন ধৰি বৰষুণ হৈ আছে, বৰষুণ এৰা নামে নাই। আৰু মোৰ ওচৰত লাগি আছে, এনেকুৱা লাগি আছে যেন এই বছৰ বৰষুণ অলপ বেছি হৈ আছে। কিয় বা এনে হৈ আছে গম নাপাওঁ। আৰু আমাৰ ধান খেতিবিলাক অলপ অলপ ধান ওলাই আছে। আৰু যদি এতিয়া আৰু বৰষুণ দি আৰু পথাৰত পূৰা পানী হৈ যায়, তেনেহ'লে ধান কাটিব নোৱাৰিম, ধানখিনি পানীৰ তলত গুচি যাব। তো আমাৰ গোটেই কষ্ট আৰু যি পুঁজি লাগিছে চব এনেই যাব। আৰু বহুত ঠাইত এনেকুৱা হৈছে আৰু ধানবিলাক বৰষুণৰ পানীত হৈ বানপানীৰ সৃষ্টি হৈছে আৰু ধানবিলাক পানীৰ তলত পুতি গৈছে, পানীৰ তলত গুচি গৈছে আৰু ধানবিলাক কাটিব পৰা নাই। তো আমাৰ এইটো ঠাইত এনেকুৱা পৰিস্থিতি এতিয়ালৈ হোৱা নাই আৰু আশা কৰোঁ নহয় বুলি। বহুত দিন পিছত আজি অলপ ৰ'দ উঠিছে আৰু ৰ'দৰ মাজত মই কাম কৰি আছোঁ। আৰু ৰ'দটো অলপ ভাৰী পৰিমাণে হিট আছে, আৰু ঘাম চাম ওলাই আছে। তো সোনকালে আৰু বেৰখিনি দি ল'ম, বাউণ্ডাৰীটো সোনকালে দি তাৰপিছত ঘৰত গুচি যাম। তো এতিয়া আৰু সন্ধিয়াৰ সময় হৈ গ'ল, বাউণ্ডাৰীটো মোটামুটিভাৱে শেষ কৰিলোঁ। মোটামুটি যিখিনি আৰু কৰিব লগা আছিল সেইখিনি শেষ কৰিলোঁ। আৰু অলপ কম পৰিছে, নেট যিখিনি জাল বুলি কয় সেইটো আৰু অলপ কম পৰিলে, এইটো আৰু বজাৰৰ পৰা আকৌ কিনি আনি তাৰপিছত সেইখিনি দিব লাগিব। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।